নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 আগষ্ট। আজি ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। আজি 1 আগষ্ট আৰু 1 আগষ্টৰ দিনটোত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25টাকৈ বৃহৎ ঘোষণা কৰিছে। জনাই আছো এটা বিশেষ খবৰ। ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 25টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ 6 লাখ লোকক নতুনকৈ যোগান ধৰা হ'ব ৰেচন কাৰ্ড। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ 6 লাখ লোকক নতুনকৈ যোগান ধৰা হ'ব ৰেচন কাৰ্ড। আগষ্টৰ প্ৰথম দিনটোতে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 2023 চনৰ এপ্ৰিলৰ পূৰ্বে ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা শ্ৰমিকে পাব এই সুবিধা। বিটিআৰ কাৰ্বি আংলং ডিমা হাছাও পৰিষদৰ সচিব নিযুক্তিত কেবিনেটৰ অনুমোদন। 25টাকৈ বৃহৎ ঘোষণা কৰিছে। আমি জনাই আছো এটাকৈ 74 গৰাকী সচিব নিযুক্তিত অনুমোদন ৰাজ্যিক কেবিনেটৰ। ইফালে অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে আৰম্ভ হ'ব অৰুণোদয় 3.0। ইফালে নতুনকৈ 20 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিলে অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। 48 লাখলৈ বৃদ্ধি পাব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা। ইফালে অৰুণোদয়ক আধাৰ আৰু ৰেচনৰ সৈতে লিংক কৰা হ'ব। ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈও ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। 7 আৰু 8 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। ইফালে 3 লাখ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানক লৈও ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। 2 লাখ টকাকৈ লাভ কৰিব নিবনুৱা যুৱক যুৱতীয়ে। প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ শেষ হৈছে। প্ৰথম বৰ্ষত 30,000 যুৱক যুৱতীক দিয়া হ'ব এই ধন। অহা 16 আগষ্টত হ'ব জিলা পৰ্যায়ত ইণ্টাৰভিউ। অহা 30 ছেপ্টেম্বৰত 2 লাখ টকাকৈ আগবঢ়োৱা হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা কিদৰে সুচাৰুৰূপে অনুষ্ঠিত কৰিব পৰা যাব সেই লৈও আলোচনা কৰা হৈছে। মেডিকেল কলেজত শিশু জন্ম হ'লে কৰিব চৰকাৰে বিশেষ সুবিধা। শিশু জন্ম হ'লে মেডিকেল কলেজতে লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ। ইফালে ৰাজ্যত এতিয়াৰ পৰা নাথাকিব উপ জিলা বুলি কোনো নাম। 2 অক্টোবৰৰ পৰা অসমত উপ জিলাৰ নামাকৰণ হ'ব সম জিলা হিচাপে। সম জিলাসমূহ জিলাৰ সমানেই হ'ব। শীঘ্ৰেই সম জিলাসমূহৰ বাবে বিষয়াসকলক নিযুক্তি দিয়া হ'ব। এইদৰে 25টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এটা গুৰুত্বপূৰ্ণ খবৰ। ভূপেন বৰাই এটা ডাঙৰ মন্তব্য কৰিছে। চৰকাৰ দেউলীয়া হৈছে। এবাৰ হাত দাঙি দিছে চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰ দেউলীয়া হৈছে, হাত দাঙি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে জনসাধাৰণক নাৰ্ছিং হোম যাবলৈ এক প্ৰকাৰৰ বাধ্য কৰোৱাইছে। ভূপেন বৰাৰ মুখত বিদুৰ ভাইৰ প্ৰসংগ। বিদুৰ ভাই চালে অসমৰ মানুহে বুজিব নাৰ্ছিং হোম আৰু চৰকাৰী হস্পিটেলৰ মাজৰ পাৰ্থক্য কি। আমি চক্ৰবিহুত সোমাই পৰিছো। বিদুৰ ভাইয়ে সকলো স্পষ্ট ৰূপত দেখুৱাই দিছে। মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে কাজিৰঙাৰ দুৰ্ঘটনাৰ পিছতেই যুৱতীগৰাকীয়ে সামাজিক মাধ্যম যোগে ক্ষমা খুজিছে। আৰু তাৰ পিছতো চালকখন তাৰ লগতে ড্ৰাইভাৰজনে সন্তুষ্ট হোৱা নাছিল যুৱতীগৰাকীৰ এই ক্ষমা প্ৰাৰ্থীত। আৰু তাৰ পিছতে ক্ষুব্ধ হৈ পৰিছিল চালক সন্থা। আৰু অৱশেষত যুৱতীগৰাকীয়ে পুনৰবাৰ ক্ষমা খুজিছে। এতিয়া ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীক ক্ষমা কৰি দিছে ড্ৰাইভাৰ ৰূপম দত্তই।
এটা গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো। ড্ৰাইভাৰৰ বুকুৰ দ্বাৰা যুৱতীক ক্ষমা কৰি দিছে ৰূপম দত্তই। ৰাজ্য জোকাৰি যোৱা কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাৰ আল্ট্ৰাবাছৰ খুন্দাত এখন স্কৰপিঅ বাহনৰ যি ক্ষতি হৈছিল, যুৱতীগৰাকীৰ বাহনখনত যি ক্ষতি হৈছে, তাৰ পিছতো কেইবাখনো একেলগে দুৰ্ঘটনাত পতিত হৈছিল। তাৰ পিছত ঊৰ্ধ্বমুঠি ধাৰণ কৰি যুৱতীগৰাকীয়ে আল্ট্ৰাবাছৰ ড্ৰাইভাৰজনৰ বুকুত ধৰিছিল। তাৰ পিছত আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া। সামাজিক মাধ্যম, সংবাদ মাধ্যম শিৰোনাম দখল কৰিছিল সেই খবৰটোৱে, আৰু তাৰ পিছতেই চালকখন তাৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছিল যে যুৱতীগৰাকীয়ে সামাজিক মাধ্যম যোগে ৰাজহুৱাকৈ যদি ক্ষমা নোখোজে তেন্তে কঠোৰ আন্দোলনৰ হুংকাৰ দিছিল চালকখনতাই। আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যুৱতীগৰাকীয়ে ক্ষমা খুজিছে আৰু ড্ৰাইভাৰৰ বুকুত ধৰা যুৱতীক ক্ষমা কৰি দিছে অপক্ষত ৰূপম দত্তই। যুৱতীগৰাকীৰ পিতৃ আৰু যুৱতীগৰাকীয়ে কান্দি কান্দি ক্ষমা খুজিছে আৰু সেইবাবেই যুৱতীগৰাকীক ক্ষমা কৰি দিছে বুলি মন্তব্য ড্ৰাইভাৰ ৰূপম দত্তৰ। সদৌ অসম দিবানৈশ বাছ চালক সন্থাৰ ফালৰ পৰা যুৱতীগৰাকীক ক্ষমা কৰা হ'ল বুলি ঘোষণা ৰূপম দত্তৰ। ড্ৰাইভাৰৰ সৈতে অনাগত সময়ত কোনেও এনেকুৱা ব্যৱহাৰ নকৰিব সকিয়নি প্ৰদান কৰা হৈছে। ড্ৰাইভাৰে দুৰ্ঘটনা কৰিলে ৰাইজে আইন হাতত তুলি নলৈ আৰক্ষীক সমঝাই দিয়ক। অনাগত সময়ত কোনেও এনেকুৱা ঘটনা সংঘটিত হলে পুনৰ অসমত জংগী আন্দোলন গঢ়ি তুলিম বুলি মন্তব্য কৰা হৈছে। ইপিনে ড্ৰাইভাৰ দীপু শইকীয়াও ক্ষমা কৰা বুলি স্পষ্ট কৰিলে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যম, সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা সেই কাণ্ডৰ পিছতে এতিয়া যুৱতীগৰাকীক ক্ষমা দিয়া হৈছে ড্ৰাইভাৰ খন্তাই। ড্ৰাইভাৰজনে ইতিমধ্যে যুৱতীগৰাকীক ক্ষমা কৰি দিছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, লোকসভাত অসমৰ কংগ্ৰেছী সাংসদে দেখুৱাইছে অসমীয়াগিৰি। লোকসভাত অসমৰ কংগ্ৰেছী সাংসদে দেখুৱাইছে অসমীয়াগিৰি। বানপানী আৰু গৰাখহনীয়াক লৈ সদনত গৰজি উঠিছে অসমৰ দুগৰাকী কংগ্ৰেছী সাংসদ। বানপানী গৰাখহনীয়াক লৈ সৰব হৈ পৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন। অসমৰ জ্বলন্ত সমস্যা বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী জনাইছে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে। বানপানী আৰু গৰাখহনীয়াই প্ৰতি বছৰে ক্ষতিগ্ৰস্ত কৰি আহিছে অসমৰ লাখ লাখ জনতাক। পেকেজ নহয়, স্থায়ীভাৱে সমাধান লাগে বানপানী আৰু গৰাখহনীয়াৰ। চৰকাৰে সমাধান কৰক, মন্তব্য দুই নেতাৰ। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰৰ পাছত এইবাৰ স্মাৰ্ট চিকিৎসা। এবাৰ ক'ত ক'ত বাঢ়িব দাম তাৰ তথ্য জনোৱাৰ চেষ্টা কৰিছো। স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জৰ দৰেই হুৰাহুৰে ভৰিব লাগিব ধন। পূৰ্বতকৈ দাম বৃদ্ধি পাব চিকিৎসা সেৱাৰ সকলো চিকিৎসা সেৱাৰ মূল্য। পৰীক্ষা নিৰীক্ষাৰ পৰা আৰম্ভ কৰি কেবিনৰ সেৱালৈ 20% পৰ্যন্ত বাঢ়িব দাম। চৰকাৰী চিকিৎসালয়তো বৃদ্ধি পাব সেৱাৰ মাচুল। দাম বাঢ়িব ইচিজি, এক্সৰে, আল্ট্ৰাচাউণ্ড, চিটি স্কেন, MRI, পৰস্কপি, সোনোগ্ৰাফি ইত্যাদি সকলোতে 20% দাম বৃদ্ধি পাব। অধিক দাম দি কৰিব লাগিব তেজ পৰীক্ষা। ৰোগীয়ে পঞ্জীয়নৰ মাচুলো দিব লাগিব অত্যাধিক। পৰৱৰ্তী খবৰ, ৰাজ্যত নতুন ব্যৱস্থা। জন্মৰ লগে লগে আধাৰ কাৰ্ড লাভ কৰিব শিশুৱে। আমি জনাই আছো এটা বিশেষ খবৰ, ৰাজ্যত নতুন ব্যৱস্থা ঘোষণা মুখ্যমন্ত্ৰীৰ। জন্মৰ লগে লগে শিশুৱে লাভ কৰিব আধাৰ কাৰ্ড। হস্পিটেলৰ পৰা যোৱাৰ সময়ত লৈ যাব পাৰিব জন্মৰ প্ৰমাণ পত্ৰ আৰু আধাৰ কাৰ্ড। 13খনকৈ মেডিকেল কলেজত প্ৰথমে আৰম্ভ হ'ব এই সুবিধা। পৰৱৰ্তী সময়ত জিলা হস্পিটেলসমূহতো এই বিশেষ সুবিধা আগবঢ়াব চৰকাৰে। জন্মৰ লগে লগে শিশুৱে লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰ। শেহতীয়াকৈ চৰকাৰে এই কথা ঘোষণা কৰিছে। আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 4 আগষ্টলৈ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা হৈছে। নগাঁও, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰকে ধৰি লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, দৰং, মৰিগাঁও, তামুলপুৰ, ওদালগুৰি, কামৰূপ, বাক্সা, বজালী, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, ধুবুৰী জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। মূলতে 4 আগষ্টলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব মুষলধাৰ বৃষ্টিপাত। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ এক সকাহৰ খবৰ, কিয়নো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰম্ভ হ'ব মুষলধাৰ বৃষ্টিপাত।